আৰু এইদৰে বাক্সাৰ নিকাছৰ উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা বিষয়ৰ সন্দৰ্ভত আলোকপাত কৰা দেখিবলৈ পোৱা গৈছে। 15 অক্টোবৰত সংঘটিত বিক্ষিপ্ত ঘটনাৰো বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে সাংবাদিকক দোষাৰোপ আৰু ৰাইজক প্ৰৰোচিত কৰিছিল একাংশ সাংবাদিকে। এনে অভিযোগো উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাতিপুৱা বাক্সা জেলৰ পথ সম্পূৰ্ণ খালী আছিল আৰু সাংবাদিক প্ৰথমে তাত গোট খাইছিল। প্ৰথমে 34 জন লোকেহে আছিল তাত আৰু মানুহক মাতি কথা সুধিছিল সাংবাদিকে। এই প্ৰক্ৰিয়াই ৰাইজক উত্তেজিত কৰিছিল বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জেললৈ প্ৰেৰণৰ সিদ্ধান্তক আদৰিব লাগিছিল, কিন্তু শ্যামকানুৰ সিদ্ধান্তৰ জামিন নাপাওঁতে এই ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি এইদৰে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ ঘটনাৰ বাবে সাংবাদিককে এক প্ৰকাৰ দোষাৰোপ কৰাও পৰিলক্ষিত হৈছে। গাফিলতি ক'লেতো প্ৰথম আৰম্ভণিটো যেতিয়া আমি টিভিত যেতিয়া চাই আছিলোঁ, আপোনালোকে যি ধৰণে মানুহৰ সাক্ষাৎকাৰ লৈ আছিলে, আৰম্ভণিটোতো আপোনালোকৰ পৰাই হোৱা বুলি ক'ব লাগিব। ৰাইজে মই ক'লো নহয়, প্ৰথম এইটোকে ক'ম যে আপোনালোকে যদি মানুহক মাতি মাতি আনি ইণ্টাৰভিউ নল'লেহেঁতেন ঘটনা নঘটিলে। মানে ক'লো নহয় যে প্ৰথম যদি এইকাৰণে মোক এইটো বিষয়ে সুধিব নালাগে, সুধিলে মই আপোনালোককে ক'ব লাগিব। কাৰণ প্ৰথম আৰম্ভণিটো ইয়াততো 10 জন মানুহো গোট খোৱা নাছিল। আপোনালোকে মানুহ মাতি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে, মইতো টিভিত গোটেই বস্তুটো চাই আছিলোঁ। তাৰ পৰাই ঘটনাটোৰ সৃষ্টি হ'ল। পুলিচৰতো ইনফৰমেশ্যন থাকিব নোৱাৰে, কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল। কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত লৈ যাব লাগে, তমুক জেলত লৈ যাব লাগে, সেইটোতো আমি নাজানিছিলোঁ। আইনে 9:30 বজাত অৰ্ডাৰ দিছে, গতিকে যিখিনি হৈছে 9:30 বজাৰ পিছত হৈছে। গতিকে প্ৰথম যদি জুডিচিয়েল ইনকুৱাৰী হয়, প্ৰথমটো আপোনালোককে সুধিব যে আপোনালোকে যিখিনি মানুহক গোটাই উত্তেজিত কৰি যিটো ইণ্টাৰভিউ লৈ আছিল, কিন্তু এইটোলৈকে আমি যাব খোজা নাই। আপোনালোকে লাষ্টত আপোনালোকে দলঙৰ তলত সোমাবলগীয়া হ'ল। আপোনালোকৰেও শিলৰ পৰা আপোনালোকেও নিৰাপত্তা নোপোৱা হ'ল, আপোনালোকৰ গাড়ীও জ্বলাই দিলে। সেইকাৰণে মই ভাবোঁ যে এতিয়া আমি কোন দোষী কোন নিৰ্দোষী যোৱাৰ কাৰণে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব, তেওঁ চাব। কিন্তু প্ৰথম অৱস্থাততো ইয়াত একো নাছিলে। গতিকে গোটেইখিনি আপোনালোকে জানে, আপোনালোকে আৰু মোক সোধাতকৈ আপোনালোকে নিজেই জানে কি হৈছে। মানে অনুৰাগীসকলক গমটো কোনে দিলে? অনুৰাগীটো আমিও অনুৰাগী, আপুনিও অনুৰাগী, অনুৰাগীততো কোনো কথা নাই। কিন্তু ন্যায় বিচাৰিছে, ন্যায় বিচাৰাৰ কাৰণেতো মানুহক জেলত ৰখা হৈছে। আচলতেতো আদৰণিহে জনাবলগীয়া কথা আছিল যে তেখেতক জামিন নিদি জেলত দিয়া হ'ল। কথাটো প্ৰচাৰটোৱে ভুলকৈ হ'ল নহয়, যে এজন অভিযুক্তই 15 দিন লকআপত থকাৰ পিছত ইউজুৱেলি কোৰ্টে জামিন দিয়ে। সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে। তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ। আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে। আৰু সাধাৰণতে কি হয় আপোনালোকে জানে যে মাৰ্ডাৰ কেছ হওক, কিবা কেছ হওক, 10-15 দিন পিছত আসামীয়ে বেইল পায়। সিদিনাখন আসামীয়ে বেইল নাপালে, তেওঁক জেলত পঠিয়ালে। জেলত পঠিওৱা বস্তুটো আমি এনেকুৱা কৰি দিলোঁ যেন জেলত পঠোৱাটো ভুল হ'ল। গতিকে এই পৰিৱেশবিলাক পিছত 3-4 মাহ পিছত অসমৰ মানুহে আমাৰ সকলোৰে ভূমিকাবিলাক পৰ্যালোচনা কৰিব। আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে এওঁলোকক জেলত পঠিয়ালে বুলি, জামিন নিদিলে। আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ। জামিন পালেহে হুলস্থুল লগাব লাগিছিল। তেওঁলোককতো জামিন দিয়া হোৱা নাই, জেলতহে দিছিলে। আৰু জেলত আহোঁতে আমি ভালহে পাব লাগিছিল ন্যায় বিচৰা মানুহখিনিয়ে, যে এওঁলোকক আদালতে জেলত নিক্ষেপ কৰিছে। কিন্তু গোটেই অসমতে কথাটো এনেকৈ উলিয়াই দিলে। আমাৰ ডেকা ল'ৰাবিলাকতো আপোনালোকে জানে আৱেগিক হৈ আছিলে। সেইকাৰণে ডেকা ল'ৰাখিনিক আমি কেনেকৈ পৰিচালনা কৰিম আমাৰ ওপৰত নিৰ্ভৰ কৰে। আৱেগিকটো আমি কৰিব পাৰিম, কিন্তু আজি যি 2 জন ল'ৰা আক্ৰান্ত হৈ আছে, মাক দেউতাকৰ কষ্টটো আমিতো উত্তেজিত কৰাসকলে বুজি পোৱা নাই, মাক দেউতাকেহে বুজি পাই আছে। গতিকে ডেকা ল'ৰাখিনিক সঁচা কথা কোৱা দায়িত্বটো আমাৰ হয়নে নহয়, যে ভাৰতীয় গণতন্ত্ৰত ন্যায়ৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়ে। পুলিচে ইনভেষ্টিগেশ্যন কৰে, চাৰ্জশ্বিট দিয়ে,
কোৰ্টে বিচাৰ কৰে, কোৰ্টে শাস্তি দিয়ে। কিন্তু আমি মানুহখিনিক ন্যায়ৰ প্ৰক্ৰিয়াটো বুজাই দিব লাগিব নে নাই? আজিতো গাঁৱৰ ৰাইজে, তেওঁলোক কোনো, মই নাভাবোঁ যে কোনোবা কলেজৰ প্ৰফেচাৰ, কিন্তু গাঁৱৰ মানুহেতো ক'লে যে কাৰ্যপালিকা, ন্যায়পালিকা তাৰ যিটো স্তৰ আছে। সিদিনাখন মইতো টিভিত দেখি আচৰিত, যে মই বোলো জামিন হৈ গ'ল নেকি? মই ফোন কৰি আছোঁ, ইমান হুলস্থুল কৰি আছে, এওঁলোকক জামিন দিয়া হ'ল নেকি? পিছত গম পালোঁ জামিন দিয়া হোৱা নাই, জেলতহে দিছে। জেলত দিওঁতে আমি কিয় উত্তেজিত হ'বলগীয়া হ'ল? জামিন দিলেহে উত্তেজিত হ'ব লাগিছিলে। আপোনালোকে অলপ হেৰি নকৰিব, সমাজখন ভাল হ'ব দিয়ক। মূল প্ৰতিবাদৰ এইটো চাওক, মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানেই। মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল, এইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই। এইটোতো মই চবত কৈ থাকোঁ, সকলো মিডিয়া বুলি মই নকওঁ। কিন্তু এটা যে বাবাৰে নাম, কি নাম বাবা? দে, এতিয়া বাবাই কৈ আছে, প্ৰশ্ন সুধে, তাৰ ভিতৰত বেলেগ, বাহিৰত এটা বেলেগ হ'ল নে নাই? ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে, সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে নাই? সাংবাদিকে মানুহ মাতি অনা নাই, দিয়ক, মই নিজে দেখিছো ভাই, ইণ্টাৰভিউ ল'বৰ কাৰণে। সিদিনাখন ঘৰৰ পৰা অনা নাই, কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে, আৰু মোক আৰু কিয় কোৱাই থাকে, ঘটনাটো ভাল পৰিৱেশত আহিছে। গতিকে ভাল পৰিৱেশত থাকক। পিছত সাংবাদিকসকলকো মই দেখিছো এই ভিতৰত সোমাই গৈছে, কালভাৰ্টৰ তলত সোমোৱা DY 365ৰ গাড়ী জ্বলোৱা, পিছত মই এইটো দেখিছো। অলপ দুখ পাইছো, কাৰণ আমি মাতি অনা নাই। ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে, আপোনালোক প্ৰথম গোট খাইছে, 34 জন আছিলে প্ৰথম, মই গন্তি কৰি আছো পুৰা। তাৰ পৰা বাইট ললে, বাইট বিলাক কেনেকুৱা বাইট আছিল আপোনালোকে শুনিবচোন এতিয়া। আপোনালোকে ৰেকৰ্ডিং খিনি নিজে শুনিব, মই একো নকওঁ, আজি কৈতো লাভ নাই। আপোনালোকে ৰেকৰ্ডিং খিনি, সেই সময়ত লোৱা ইণ্টাৰভিউ খিনি আপোনালোকে নিজে শুনিব। এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা, নৈতিক দায়িত্বটো সকলোৰে থাকে, এইটো নহয়। মই লাঠি চাৰ্জলৈকে যোৱাই নাই, গোটেই অসমতে যি মানুহক আমি টিভি ষ্টুডিঅ'ত বহি উত্তেজিত কৰিলো, মই বাক্সালৈকে অহাই নাই। মই টিভি ষ্টুডিঅ'ৰ কথা কৈছো, যে টিভি ষ্টুডিঅ'ত বহি থকাসকলে ভাবিলে যে জামিন দিয়া হ'ল, জামিনটো দিয়া হোৱা নাই, জেলতহে পঠোৱা হ'ল। জেলত পঠালে উত্তেজিত কিয় হ'ব? জামিন দিলেহে উত্তেজিত হ'ব। বাকী এডিচনেল SP গাঁৱৰ ৰাইজেতো একো কোৱা নাই, আপোনালোকে কৈ আছে, সেইটোৱে পাৰ্থক্য। গাঁৱৰ ৰাইজৰ যিটো পৰিৱেশ আৰু আপোনালোকৰ পৰিৱেশ, দুইটা আকাশ পাতাল। এতিয়া গাঁৱৰ ৰাইজেতো পুলিচ প্ৰশাসনক ভূয়সী প্ৰশংসা কৰিব, কিন্তু আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে। এইটোকে যোনে মোৰ লগত ভিতৰত আছিল, ভিতৰৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ, আপোনালোকৰ লগত পৰিৱেশটো সম্পূৰ্ণ বেলেগ। মই নাজানো, কিন্তু ভিতৰত ৰাইজে বাস্কা জিলাৰ SP DC ভূয়সী প্ৰশংসা কৰিছে। মইতো ৰাইজৰহে শুনিম, কাৰণ আপোনালোকৰ গোটেই বেলেগ বেলেগ মালিক আছে, চবৰে কথা বেলেগ বেলেগ। গতিকে আপোনালোকৰ কথাটো বেলেগ কথা, কিন্তু গাঁৱৰ ৰাইজে মোক যিখিনি কথা ক'লে, মুখ্যমন্ত্ৰী হিচাপে মই কাৰ কথা শুনিম? ৰাইজৰ কথাহে শুনিম। ৰাইজে তাতে স্পষ্টভাৱে ক'লে যে SP আৰু DC আমি খুব ভাল পাইছো, হাত চাপৰি মাৰি সকলোৱে তেওঁলোকক অভিনন্দন জনালো। এই মাত্ৰ 1 মিনিট পিছত আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে।